এডালো দেখিবলৈ খুবেই সুন্দৰ মূৰৰ ঘাম মাটিত পৰি গৈছে এতিয়া আমি এইফালে নাযাওঁ বাৰু এইফালে যাওঁ Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই থকা বাবে বহুত ধন্যবাদ। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে কৈ লওঁ যে মোৰ বৰ্তমান বহুত জ্বৰ চলি আছে তাৰে মাজতে ভিডিঅ'টো আৰম্ভ কৰিছো যদি কিবা কাৰণত ভুল হয় বা কিবা কাউতে বেলেগ ওলাই যায় তেতিয়া আপোনালোকে ক্ষমা কৰি দিব। আহি গ'ল ৰাতিপুৱা লাল চাহ আৰু এইফালে ৰুটি তো এতিয়া খেনে খাই লওঁ আৰু যিহেতু ডেইলি ভ্লগ দিম বুলি কৈছো গতিকে আর নেৰানেপেৰাকে দিম জ্বৰ হৈ থাকিলেও দিম টেনচন নাই। মই ভাবিছো আজি আপোনালোকক আমাৰ ঘৰত থকা প্লেণ্টসমূহ দেখুৱাম মানে গছবিলাক দেখুৱাম কি গছ আছে। প্ৰথমতে চাব পাৰে আপোনালোকে এইডাল সকলোৰে ঘৰত থাকে প্ৰায় বেছিভাগ মানুহৰ ঘৰত থাকে এইডাল হ'ল মানি প্লেণ্ট কিন্তু কথাটো হ'ল আমাৰ ঘৰত যিমান প্লেণ্ট আছে যিমান গছ আছে যিমান ফুল আছে তাৰে মই আধাৰো নাম নাজানো এনে আপোনালোকক দেখুৱাই যাম তো আপোনালোকে যিসকলে জানে কমেণ্ট কৰিব পাৰে আৰু নকৰিলেও নাই চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এইডাল হ'ল স্নেক প্লেণ্ট আৰু এইবোৰ বা কি প্লেণ্ট নাজানো এইডালৰ নাম নাজানো এইডালৰ নাম জানো স্নেক প্লেণ্ট আৰু এইডালৰ নাম নাজানো আৰু এইডালৰ নাম নাজানো আৰু একেইডাল ভিতৰত আছে কিন্তু বাহিৰতো বহুত কেইডাল আছে বাহিৰৰ কেইডাল দেখুৱাই দিছো ৰ'ব। এইফালে চাব পাৰে বাহিৰতো বহুত ধৰণৰ গছ আছে এইফালেও আছে আৰু এইফালেও আছে তো ক'ৰ পৰা আৰম্ভ কৰোঁ এইডালৰ পৰা আৰম্ভ কৰোঁ। এইডাল চাওক এইডাল জানিছিলোঁ মই নামটো বৰ্তমান কিন্তু পাহৰি আছোঁ। এইডাল মানে একদম সৰুতে অনা হৈছিল প্ৰায় ইমানতে অনা হৈছিল এটা ঠানি আৰু এনেকৈ এটা পাত ওলাই ইমান দীঘল হৈ গ'ল। আৰু এতিয়া আমি এইফালে নাযাওঁ বাৰু এইফালে যাওঁ এইফালে চাওক এইডাল গছ আছে কি ধুনীয়া গছ একদম মজা লাগে এইডাল নামটো কি জনাব বাৰু নামবিলাক মই নাজানো দেই। আৰু এইডালো আছে ইয়াত কি ধুনীয়া এইডালৰ গছ আৰু গছবিলাকৰ উপকাৰিতাও নাজানো নামো নাজানো। এইডাল আছে কি ধুনীয়া গছ আৰু ইয়াৰ তলত আৰু এডাল আছে দুডাল কৈ আছে আৰু এইডাল আছে এইডালো ভালেই দেখি একদম মজা দেখি এয়া চাওক কি ধুনীয়া গছ যিসকলে জানে নামটো ক'ব বাৰু। আৰু তাৰ কাষত এইডাল আছে এইডালো দেখিবলৈ খুবেই সুন্দৰ এনেকৈ মানে বহুত কেইটা ডাল হয় ডালৰ পৰা এনেকৈ আৰু পাত হয় এনেকৈ বগাই যায় মজা লাগে এইফালৰ পৰা চাব পাৰে আপোনালোকে। আৰু ইয়াৰ নামটো মই নাজানো আৰু কিন্তু ইয়াৰ পাতটো যদি ভাঙি দিওঁ আঠা ওলাই দেখুৱাই দিছোঁ ৰ'ব আপোনালোক এয়া চাওক একদম ধুনীয়াকৈ বগা আঠা ওলাই আহিছে এইটো গছ তো যিসকলে জানে নামটো কমেণ্ট কৰিব। আৰু ইয়াৰ কাষতে স্নেক প্লেণ্টৰ দৰে কিবা এডাল আছে এইডালো মজা লাগে আৰু এইডাল আমি সচৰাচৰ গাঁৱলীয়া ভাষাত পিঁয়াজ ফুল বুলি কওঁ। ইয়াৰ ভিতৰত মানে পিঁয়াজৰ দৰে তলৰ ফালে পিঁয়াজৰ দৰে থাকে এইকেইটা ওপৰৰ ফালে বগা ফুলে এইডাল ফুলে কিন্তু বাকী এইকেইডাল নুফুলে এইডাল নুফুলে মানে এইডালো অকণমান ফুলে মানে সৰু ফুল হয় ইমান কম কেতিয়াবা ফুলে। আৰু এইফালে আছে কাইটিয়া গছ এইডাল চাওক এইডাল ফুলিছে বাৰু এই চাওক কি ধুনীয়াকৈ ফুলিছে এয়া একদম মজা। আৰু ইয়াৰ কাষতে আৰু এডাল আছে বেলেগ ধৰণৰ গছ মানে বেলেগ ধৰণৰ গছ আছে এইখিনিত এইডাল চাওক এইডালো একদম ভালে লাগে ডাঙৰ হ'লে ই আৰু ভাল লগা হ'ব। আৰু এইফালে আছে এডাল চাওক এইডাল গছ আৰু ডাঙৰ হ'ব কিন্তু তাপত থকাৰ কাৰণে বেছি ডাঙৰ হোৱা নাই। আৰু এইডাল চাওক এইডাল কিমান ডাঙৰ হৈছে আৰু এইডাল গছ যদি মানে মাটিত ৰোৱা যায় এই বহুত ওপৰলৈকে গুচি গ'ল হয় কিন্তু ইয়াত টাপত ৰোৱা গৈছে যিহেতু গতিকে এইডাল সৰু হৈছে আৰু এইডালো ভাল লাগে এইডালৰো নামটো মই নাজানো। মানে কথাটো হ'ল বেছিভাগ গছৰে মই নামবোৰ নাজানো যিসকলে জানে বেয়া নাপায় যদি কমেণ্ট কৰি দিব আৰু কমেণ্টনো কিমান কৰিব বহুত গছৰে নাম নাজানো। আৰু একে সেইফালে থকা একে গছ এডাল ইয়াত আছে এইডালত বহুত ডাঙৰ হৈছে আৰু এইফালে আছে এডাল ওপৰত বেলেগ ধৰণৰ গছ এইডালো খুবেই ভাল লাগে মজা একদম ডাঙৰ হৈ যায় চাৰিওফালে বাঢ়ি যায়। আৰু ওপৰতো আছে বহুত গছ আছে এডাল আছে এডালো ভাল লাগে সৰু পাত বন গছ কিবা এইডাল। আৰু তলত আছে এইবিলাক স্নেক প্লেণ্টৰ দৰে কিবা এইবিলাক সৰু হয় বেছি ওখ নহয় এই তিনিডাল আছে একেলগে আছে। আৰু এইফালে এডাল আছে আৰু এইফালে আছে সেইটো এল'ভেৰা সেইটো জংঘলী এল'ভেৰা বুলি কয় আমাৰ ইয়াত বাকী ক'ত বা কি কয় নাজানো। আৰু এইফালে গছ আছে তিনিডাল এই তিনিডাল একে গছ এই তিনিডাল সৰু ফুল ফুলে আপোনালোক দেখুৱাই দিছোঁ ফুলকেইটা এয়া একদম ধুনীয়া ফুল সৰু ফুল। এইফালে প্ৰায় একে গছেই আছে তাত যিখিনি আছিল এইডাল গছ ঘৰৰ ভিতৰত আছে আমাৰ এইডাল ইয়াত বেছি ডাঙৰ হৈছে ঘৰৰ ভিতৰত এডাল সৰু আছে আৰু এইডাল গছ আছে এইফালে আছে আগত ফালে আৰু এইডালো সেইডালে থাকে। আৰু এইডাল কিন্তু ডাঙৰ গছ হয় এইডাল যদি মাটিত ৰোৱা যায় না এইডাল বহুত ডাঙৰ গছ হয় কিন্তু আমাৰ ইয়াত যিহেতু টাবত আছে
ই সৰুৱে হৈছে যদি ইয়াক মাটিত ৰুই দিলো হয় না ই বহুত ওখ হৈ গ'ল হয় কিন্তু আমাৰ যিহেতু ঠাইৰ অভাৱ গতিকে ইয়াতে এনেকৈ ৰুই দিছোঁ আৰু এইডাল চাওক এইডালো ভালে লাগে পাতকেইটা একদম ধুনীয়া সেউজীয়াৰ মাজত বগা বগা আছে এনেকৈ মজা লাগে চাওক কিমান ওখ হৈছে মোতকৈ ওখ হৈ গৈছে আৰু ওখ হয় বেছিকৈ যদি মাটিত ৰোৱা হয় ই আৰু বহুত ডাঙৰ হৈ যায় কিন্তু আমি টাবত ৰুইছোঁ টাব ফালি পেলাই ইমান শক্তিশালী আৰু এইকেইডাল আছে ইয়াত ওপৰৰ ফালে আছে আৰু তলৰ ফালে চাওক এইডাল ধুনীয়া ফুল ফুলিছে একদম মজা ফুল এনেধৰণৰ বহুত কেইডালে গছ আছে আমাৰ ইয়াত আৰু এইডালটো চাবই পাৰি কিমান ওখ হৈ গৈছে ওপৰৰ পৰা তললৈকে এইডাল চাওক এইডাল গছ নাৰিকলৰ গছত থকা সাধাৰণতে কিন্তু আমাৰ ইয়াত ঘৰতে এনেকৈ লগাই দিছে দেউতাই একদম মানে টাপতে আছে ই টাপত থকাৰ কাৰণে বেছি বগাব পৰা নাই চাগে ইয়াত আছে আৰু এইফালেও এডাল আছে এনেকৈ এইডাল বেলেগ কিন্তু এডাল বেলেগ আৰু এইডাল পাতটো বেলেগ আপোনালোকে চাব পাৰে এইফালে নতুনকৈ এডাল লগাইছে মানে এইডাল ডাঙৰ হোৱা নাই আৰু ইয়াৰ কাষতে আৰু এডাল আছে এইডালো ডাঙৰ হোৱা নাই ডাঙৰ হ'ব এইডালো ডাঙৰ হোৱা নাই এইখিনিত সৰু সৰু গছবিলাক আছে এইকেইটা গছ সিফালেও হৈছিল এইডাল চাওক এইডাল বহুত ডাঙৰ হৈছে এনেকৈ বহুত বাঢ়ি যায় এডাল আৰু ভালো লাগে একদম ধুনীয়া যেতিয়া বৰষুণ পৰে না তেতিয়া মজা লাগে এইফালে নাৰ্জী ফুল আছে কিন্তু নাৰ্জী ফুলডাল বৰ্তমান ফুলা নাই এয়া কলি ধৰিছে এইটো চব কলি আছে এইডাল ফুলিব আৰু এইফালে আছে আমাৰ নয়নতৰা এইডাল সকলোৰে ঘৰে ঘৰে থাকেই প্ৰায় এইটো ভাল লাগে ফুলিলে ডাঙৰ হৈ গ'লে বহুত ভাল লাগে আৰু এইডাল আছে এনেকুৱা একে একে গছ এইডাল আৰু সেইডাল সেইফালে থকাডাল একে একে আৰু এইখিনিত থকা গছবোৰো প্ৰায় একে একে গছ আছে আগতে দেখুৱাই আহিছোঁ আৰু এইডাল চাওক এইডালো মজা লাগে একদম আৰু এইডাল গছ যদি মাটিত ৰোৱাই না এইডালটো বৃহৎ ডাঙৰ হৈ যায় ইয়াত টাব এটা সলোৱা আছে অলৰেডি টাব এটা ফাটাই দিছে আৰু এইফালে আছে আমাৰ গোলাপী এই গোলাপী বৰ্তমান ফুলা নাই সেইকেইদিন ফুলিছিল বহুতেই ফুলিছিল যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে দেখা পাইছে চাগে ভিডিঅ'ত এয়া চাওক একদম ধুনীয়াকৈ ফুলি আছে মানে গোলাপ ফুল এডালে নহয় বহুত কেইডাল আছে আৰু এইডাল চাওক কেতেকীডাল কি ডাঙৰ হৈছে একেবাৰে বহুত ডাঙৰ হৈ গৈছে টাবত ৰোৱাওঁতে আৰু যদি ইয়াক মাটিত ৰুলো হয় না মজা লাগিল হয় একদম বম ডাঙৰ হ'ল হয় এয়া চাওক কি ডাঙৰ হৈছে কেতেকী আৰু এই কেতেকীৰ কাষতে আৰু এডাল গোলাপ আছে এইডাল গোলাপ ফুল কিন্তু সৰু সৰু ফুলকেইটা একদমেই সৰু আৰু এইফালে কিবা নাযাওঁ আৰু এইফালে বহুত আছে কিবা মধুৰিআম আছে এইফালে শেৱালি ফুল আছে বহুত কিবা কিবি আছে নাযাওঁ বাৰু এইফালে চাই লওক এইফালে প্ৰায় একেই আগত দেখুৱাৰ ধৰণে ফুলবিলাক আছে মানে গছবিলাক এইডাল এডাল আছে বেলেগ ধৰণৰ গছ ইমান ডাঙৰ হৈছে চাওক আৰু এইফালে স্নেক প্লেণ্ট আছে ভিতৰত দেখুৱাই আহিছোঁ এইডাল বহুত ডাঙৰ হৈছে স্নেক প্লেণ্ট এইডাল আছে এল'ভেৰা এইডাল গালত লগাব পাৰি খাবও পাৰি কিন্তু আমাৰ বেছি ব্যৱহাৰ কৰা নাযায় ব্যৱহাৰ যিসকলে কৰে তেওঁলোকৰ বাবে ভাল এল'ভেৰা বহুত কামত আহে জানেই যিসকলে আৰু এইফালে আৰু স্নেক প্লেণ্ট আছে কাইটিয়া গছ আছে এইফালে এই বহুত ধৰণৰ গছ আছে কাইটিয়া গছ আৰু এইবিলাক নতুনকৈ লগাইছে এইবিলাক ডাঙৰ হ'লে ভাল লগা হ'ব আৰু এইবিলাক ধুনীয়া গছ এইফালে জবা ফুল আছে আমাৰ এইফালে চাওক জবা ফুল একদম মস্ত জবা ফুল আৰু এইফালে এডাল কিবা গছ আছে কি বা গছ নামবোৰ নাজানোৱেই নহয় এই এটা দিগদাৰ মজা লাগে একদম ডাঙৰ হৈ গৈছে কালাৰটো বঢ়িয়া এইফালেও আছে একদম পাতেই গছ এইবোৰ ফুল নাই এইবোৰ চব পাত হৈ থাকে ফুল বেছিভাগত ফুল নাহে চব গছকেইডালে থাকে একেবাৰে আৰু এইফালে আম লগোৱা হৈছে আমৰ গছ আৰু এইফালে আছে গোলাপ ফুল এইফালে আছে এইটো নিম গছ এইডাল ডাঙৰ হ'ব পৰা নাই কিয় বা ডাঙৰ হোৱা নাই নাজানো আৰু এইফালে আম আছে মধুৰিআম আছে এনেকৈ বহুত ধৰণৰ গছ আছে ইয়াত এইখিনি দেখুৱাই থাকোঁতে মোৰ একেবাৰে বহুত গৰম লাগি গৈছে ঘাম ওলাই গৈছে মানে মূৰৰ ঘাম মাটিত পৰি গৈছে